ফৰকাল যদিও বা শাৰদীয় বতৰ, কিন্তু ফৰকাল নহয় মানুহৰ মনবোৰ। হাৰ্থ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে যেন ম্লান পেলাইছে ৰাজ্যৰ দুৰ্গা পূজা স্থলীসমূহ। এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ মাধৱপুৰত, আৰু কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে মাধৱপুৰ পাকৰিগুৰি যুৱ সংঘৰ উদ্যোগত এইবাৰ পঞ্চম সংখ্যক তেখেতসকলৰ যি শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰিছিল। এই কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও কিন্তু এইবাৰ হাৰ্থ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে সকলোতে ম্লান পৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো কাৰ্যকৰ্তাসকলে পঞ্চম বাৰ্ষিক এইবাৰ যি শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰিছে, প্ৰতিদিনৰ সমান্তৰালভাৱে আজিৰ দিনটোতো জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে সকলোৱে আচলতে যে আনন্দ উল্লাস কৰিব লগা আছিল, কিন্তু তেনে ক্ষেত্ৰত ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছিল যদিও কিন্তু এইবাৰ হাৰ্থৱগৰাকীৰ মৃত্যুৰ পিছত বিভিন্ন স্থলীৰ যিসমূহ পূজা মণ্ডপ আছে, এই পূজা মণ্ডপস্থলীত ৰাইজৰ ভিৰ দেখা পোৱা নাই। আৰু তেখেতসকলে প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো যি পঞ্চম সংখ্যক শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিছে, সেই সন্দৰ্ভত উদযাপন সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে অসমৰ যিগৰাকী হাৰ্থ জুবিন গাৰ্গ আছিল, এই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মন্দিৰৰ সন্মুখতে ৰাখি তেখেতসকলে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিদিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ প্ৰাক্ষণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ যদিও বা শাৰদীয় বতৰ, তেনে ক্ষেত্ৰত ৰাইজৰ মাজত আনন্দ দেখিবলৈ পোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিৰ পিছতেই। তেনে ক্ষেত্ৰত আপোনালোকে এইবাৰ পঞ্চম বাৰ্ষিক যি দুৰ্গা পূজা অনুষ্ঠিত কৰিছে, কিমান দিনীয়া কাৰ্যসূচী আছিল আৰু কেনেধৰণে উদযাপন কৰিছে? হয়, আমাৰ 5 দিনীয়া কাৰ্যসূচী, আমাৰ পঞ্চম বাৰ্ষিক এইবাৰ পূজা চলি আছে। আমাৰ চাওক, পূজাটো এইবাৰ এনেকুৱা কোনো আমি জাকজমক একো কৰা নাই। আমাৰ যিটো জুবিন দা অকস্মাত কিবা এটা দুৰ্ঘটনাত গুচি গ'ল, সেইকাৰণে আমি বহুত কিছুমান প্ৰগ্ৰাম আছিল, বহুত কেঞ্চেল কৰিছোঁ। যিহেতু জুবিন দা নাম নহয়, জুবিন দা হ'ল এটা আমাৰ ব্ৰেণ্ড, আৰু জুবিন দা আমাৰ হিয়াৰ আমঠু। আৰু গোটেই অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে জুবিন দাৰ কাৰণে খুব প্ৰকাশ কৰি আছে। বিগত 4টা বছৰে আপোনালোকে পূজা ভাগ ইয়াত অনুষ্ঠিত কৰি আহিছে, কিমানমান লোকৰ ইয়াত সমাগম হৈছিল আগতে? বিগত বৰ্ষতো ভালে মানুহ হৈছিল। এইবাৰ জুবিন দাৰ কাৰণে মানুহবিলাকে ইমান উৎসাহ উদ্দীপনা দেখা পোৱা নাই, বা আমিও সেনেকে কোনো কৰা নাই। নিয়মখিনি কৰিব লাগে, সেই নিয়ম মতে খালি পূজাটো কৰি আছো। ইফালে যদি মন্দিৰ, তাৰ সন্মুখতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰাখিছে আপোনালোকে, তাৰপিছতে আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ইয়াত অৰ্পণ কৰা হৈছে, তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে। ৰাইজসকল যেতিয়া দুৰ্গা পূজা চাবলৈ আহে বা পূজা মণ্ডপত সেৱা কৰিবলৈ আহে, তেতিয়া তাৰ আগমুহূৰ্তত ইয়াত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে। নিশ্চয় হয়, আমি ডেইলি সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰোঁ। ডেইলি ধূপ চাকি কেণ্ডেল লগাই দিম। যোনে যোনে পূজা দিব তেওঁলোকে সকলোৱে আহি কেনে ইয়াত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। 5 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিল, কি আছিল ইয়াত? আমাৰ চাওক, কাৰ্যসূচী বহুত আছিল। আমি কলিকতাৰ পৰা আমাৰ ছিংগাৰ আহিব লগা আছিল, সেইটো আমি কেঞ্চেল কৰিছোঁ। কিবা নাই বুলি, আমাৰ পূজাত একো নাই বুলি ক'ব পৰা যায়। নিয়মখিনি কৰি আছো, আৰু কোনো প্ৰগ্ৰাম ৰখা নাই আমি এইবাৰ। জুবিন গাৰ্গৰ প্ৰতি সকলোৱে ন্যায় বিচাৰিছে। আজি শামকানু মহন্ত, তাৰপিছত মেনেজাৰগৰাকীকো ইয়াত আজি গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ অহা হৈছে। তেনে ক্ষেত্ৰত ইয়াৰ পৰা, এই পূজা মণ্ডপস্থলীৰ পৰা কেনেধৰণে জাষ্টিচ বিচাৰিব? চাওক, নিৰপেক্ষ তদন্ত হওক, দোষীয়ে শাস্তি পাওক, সেইটোৱে বিচাৰোঁ আমি। আৰু যেনে শামকানু মহন্ত আৰু আমাৰ কি নাম আছিল, সিদ্ধাৰ্থ শৰ্মা, মোৰ মতে এই দুটাই দোষী হ'ব লাগে। মেইন দোষী এই দুজনে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। এনেধৰণে তেখেতসকলৰ যি মূল মণ্ডপ আছিল, পূজা মণ্ডপ আছিল, এই পূজা মণ্ডপত সেৰেঙা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ পূজাস্থলীসমূহ আছে, এই পূজাস্থলীসমূহত কোনো ধৰণৰ ভিৰ দেখা পৰিলক্ষিত হোৱা নাই। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি আচলতে সকলো পূজাস্থলীতে এক ব্যাকুলতা দেখিবলৈ পোৱা গৈছে, কিয়নো জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত সকলোৱে বিচাৰিছে। আৰু এইখন পূজা মণ্ডপস্থলীৰ যিসকল কৰ্মকৰ্তা আছে, তেখেতসকলেও জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত দুখিত অনুভৱ কৰিছে, আৰু এই পূজাস্থলীৰ পৰাই তেখেতসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।